আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 9 ৰ 2.3 3 নম্বৰ অংকটো কৰি দিবলৈ আগবাঢ়িছো। ইয়াৰ আগৰ ভিডিঅ' দুটাত 2.3 1 নম্বৰ আৰু 2 নম্বৰ অংককেইটা মই কৰি দিছিলোঁ। এতিয়া অকণ ভালদৰে চাবা দেই, এইটো খুবেই আহে, মই 3টা ষ্টাৰ মাৰি দিছোঁ। খুব ভালদৰে চাবা, ইয়াৰ পৰা এটা পাবা। এই প্ৰশ্নটো কি দিছে, x - 1 এটা px ৰ উৎপাদক হয়। কথাটো ইণ্টাৰেষ্ট দিবা, x - 1 এটা px ৰ উৎপাদক হয়। তাৰ পিছত এই k মান উলিয়াব লাগে। বুজি পাইছানে? আমি k মান উলিয়াম, কিন্তু তাৰ আগতীয়াকৈ দি দিছে কি gx এটা px ৰ উৎপাদক হয়। আমি ধৰি ললো, আগৰ নিচিনাকে gx = 0, তাৰ মানে x - 1 = 0, x = কিমান 1, x ৰ মান কিমান 1। ওকে, x ৰ মান কিমান পালো 1। এই মানটো ইয়াত বহাই দিম, p1 = কিমান হ'ব 1² + 1 + k। এখানে ঠিক আছে, কিন্তু ইয়াতে এটা ইন্টারেস্টিং বস্তু ইকুয়াল কি পাতি দিবা 0। কিয় 0 পাতিলো? কাৰণ gx টো px ৰ উৎপাদক হয়। কেতিয়া হয়? যেতিয়া a px ৰ মান 0 ওলায়। 0 ওলালে উৎপাদক হয়। যে উৎপাদক হয় বুলি দিছে, আমি কি পাইছো 0 পাইছো। এতিয়া চোৱা, 1² মানে 1 1 1 1 2 plus k = 0. That means k = কিমান পালো, 2 টো যদি কিফালে গুচি যায় -2। প্ৰথম অংকত k মান কিমান পালো -2। এতিয়া সেকেন্ড অংকটো চাওঁ। সেকেন্ড অংকত px ৰ মান কি দিছে চোৱাচোন। কি দিছে 2x² + kx + √2, 2x² + kx + √2। এতেকে p আমি p সবকাৰে একে বহাম দেই, x ৰ মান p1 = কিমান হ'ব 2 1² + k 1 + √2 = 0। এখিনি ইমপ্লাই দিবা, যেটো এটাৰ ইকুয়াল দিছো, ইয়াত ইমপ্লাই দিবা। ইকুয়াল কিমান হ'ব 1 * 1 1 2 2 + k + √2 = 0। আমাৰ কি মান লাগে, k মান লাগে। k মান হলে কিমান হ'ব, 2 টো যদি কিফালে গুচি যায় -2 -2। এইটোৱে হ'ল 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। এতিয়া 3 নম্বৰটো চোৱা। 3 নম্বৰত কি দিছিলে, 3 নম্বৰত কি দিছে kx² -√2x + 1। ইয়াতো x ৰ মান কিমান হয় 1 এ হয়। x ৰ মান 1 হলে p1 = k 1² -√2 1 + 1 = 0। That means 1 * 1 k -2 * 2 √2 + 1 = 0। আমাক কাৰ মান লাগে, অকল k মান লাগে। k মান হলে এইটো কিমান গুচি গ'ল √2 - 1। এইটোৱে হ'ল k মান। ওকে, সহজ লাগিছে? এতিয়া লাষ্ট অংকটো আমি চাওঁ। লাষ্ট অংকটো কি দিছিলে 4টো, মই ইয়াৰ আগতে 3 পাতিবলৈ পাহৰিলোঁ। 4টো চোৱা, 4টো কি দিছিলে kx² - 3x + k। ইয়াতো p x ৰ মান কিমান হয় 1 এ হয়, কাৰণ গোটেইটা অংকৰ কাৰণে x - 1 উৎপাদক কৰি দিছে। এতিয়া p1 = কিমান হ'ব k 1² - 3 1 + k = 0। মানে এটো 1² * k = k হ'ল -3 * 3 + k = 0। এতিয়া কি হলচোন, এটা k কেটা হ'ল দুটা k, 3 টো যদি কিফালে গুচি যায় -3 টো হ'ল +3। k মান কিমান হ'ব 3/2। এইটোৱে হ'ল উত্তৰ। ওকে, এই 4টাৰ ভিতৰত এটা পৰীক্ষা পাবাই পাবা। সেইকাৰণে এই অংককেইটা ভালদৰে মন কৰিবা দেই।